মানুহে তেতিয়াই কান্দে যেতিয়া তেওঁ নিজৰ মনৰ লগত যুদ্ধ কৰি কৰি হাৰি যায়। মানুহে যাক বেছি ভাল পায় তেওঁকেই বেছি সন্দেহ কৰে, কাৰণ তেওঁ প্ৰিয়জনৰ ভাগ কাকো দিব নিবিচাৰে। আঘাত বিপদ আছেই বাবেইতো জীৱনৰ মূল্য আছে। ত্যাগ শোক অত্যাচাৰ এইবোৰ নাথাকাহেঁতেন, জীৱনৰ কোনো সৌন্দৰ্যৰে বৈচিত্ৰতা নাথাকিলেহেঁতেন। বেছি হাঁহি ধেমালিত থকা মানুহবোৰে ৰাতিৰ এন্ধাৰত অসহায়ৰ নিচিনাকৈ কান্দি থাকে। সম্পত্তি দেখি সম্পৰ্ক, সৌন্দৰ্য দেখি ভাল পোৱা কেতিয়াও চিৰস্থায়ী নহয়। মানুহৰ দাম কেতিয়াবাহে জানে, যেতিয়া আপুনি কাৰোবাক আপোন ভাবি গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। তেতিয়াই তেওঁ আপোনাক এনেকুৱা ভাও দেখাব যে তেওঁৰ কাষত আপোনাৰ কোনো গুৰুত্ব নাই। যাৰ ভিতৰত অহংকাৰ থাকে তেওঁ কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ ভাল গুণো তেওঁ চাবলৈ নিবিচাৰিব। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ দৰকাৰ নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ, আৰু সেইটো হ'ল মা দেউতাই দিয়া শিক্ষা। চাকৰিটো পালে মা দেউতাক আৰু কাম কৰিব নিদিওঁ, এইটো অকল ল'ৰাবোৰেই নহয়, এইটো বহুতো ছোৱালীও ভাবে। আপোনাৰ বন্ধু যেতিয়া বিপদত পৰিব তেওঁ আপোনাক নামাতিলেও তেওঁক সাহায্য কৰিব, কিন্তু যেতিয়া তেওঁ আনন্দত থাকিব তেওঁ মাতিলেও নাযাব। এদিন আপোনাৰ সৃষ্টিকৰ্তাই আপোনাৰ হৃদয়ত সাঁচি থোৱা কথাবোৰ সুখলৈ পৰিণত কৰিব। আপুনি মাথো ধৈৰ্য নেহেৰুৱাব, নিৰাশ নহ'ব কেতিয়াও। সকলো ভালপোৱা আৰম্ভ হয় সৰু সৰু সপোন আৰু আশালৈ। বেছিভাগ সম্পৰ্ক শেষ হৈ যায় সৰু সৰু অন্ধবিশ্বাস আৰু অৱহেলাৰ কাৰণে। বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত যিসকলে বেয়া ব্যৱহাৰ কৰে তেওঁলোকক গোটেই জীৱন মনত থাকি যায়। অসীম ভালপোৱা থকাৰ স্বত্তেও কিছুমান সম্পৰ্ক ভুল বুজাবুজিৰ কাৰণেই শেষ হৈ যায়। অতি সোনকালে খং কৰা মানুহবোৰৰ মনত বহুত ভালপোৱা থাকে, কিন্তু সকলোৱে সেইটো বুজিব নোৱাৰে। খং আৰু জেদ কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণে বহুত ভাল সম্পৰ্কও এদিন শেষ হৈ যায়। খং, অভিমান, অভিযোগ মূৰ্খ আৰু নিৰ্বোধসকলেহে কৰে। বুদ্ধিমান সকলেতো পৰিস্থিতিৰ পৰিৱৰ্তনত বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰে। জিন্দা থাকোঁতেই মানুহে নিন্দা কৰে, লাচৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। জীৱনক লৈ গল্প লিখাটো বহুত সহজ, কিন্তু গল্পৰ নিচিনাকৈ জীৱন সজোৱাটো বহুত কঠিন। ভালপোৱা পোৱাতকৈ ভালপোৱা দিয়াতেই আনন্দ বেছি। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় সুখী তেওঁলোকেই থাকে যিসকলে আনক কষ্ট দিয়ে। সত্যৰ পথ কঠিন, কিন্তু এটা সুবিধা আছে, সেই পথত ভিৰ বহুত কম থাকে। সৎ মনৰ মানুহবোৰ বেছি প্ৰতাৰিত হয়, কাৰণ তেওঁলোকে সকলোকে সৎ বুলি ভাবে। সম্পৰ্ক তৈয়াৰ কৰাও সহজ আৰু ভঙাও সহজ। কঠিন মাথো সম্পৰ্ক বজাই ৰখাটো। আপুনি গোটেই পৃথিৱীৰ সৈতে যুঁজি যিজন মানুহৰ পক্ষত কথা ক'ব, এদিন সেই মানুহজনে আপোনাক সময়মতে চিনিও নাপাব। ভৰসা আছিল, বিশ্বাস আছিল, পাছতহে গম পালোঁ সেইটো মোৰ ডাঙৰ ভুল আছিল। এই পৃথিৱীত ভুল বুজা মানুহ বহুত থাকে, কিন্তু পৰিস্থিতি বুজা আৰু উপলব্ধি কৰা মানুহ নাথাকে। ধৈৰ্যৰ ডাঙৰ গুণ হ'ল তেওঁ কাকো প্ৰতাৰণা নকৰে, বৰঞ্চ তেওঁ শ্ৰেষ্ঠ বস্তুটোহে উপহাৰ দিয়ে। পৃথিৱীত ধুনীয়া বস্তু বুলি একো নাই। আপুনি যাক যিমান বেছি ভাল পাব তেওঁক সিমানেই বেছি ধুনীয়া দেখিব। মাজে মাজে মন বেয়াৰ কাৰণ কাকো বুজোৱা নাযায়, মাত্ৰ কষ্টটো নীৰৱে সহ্য কৰি যাব লগা হয়। এজন মানুহে আন এজন মানুহক কেতিয়াও দুখ কষ্ট দিব নোৱাৰে যেতিয়ালৈকে তেওঁ দুখ কষ্ট দিয়াৰ সুযোগ নিদিয়ে। বহুত বেছি খঙত থকা মানুহবোৰে খঙৰ মূৰত বহু কিবা কিবি কৈ দিয়ে, কিন্তু শেষত তেওঁৱে সকলোতকৈ বেছি কষ্ট পায়। মানুহে মৃত ব্যক্তিক দেখিলে কয় আমিও এদিন এনেকৈয়ে যাব লাগিব, কিন্তু স্বাৰ্থত আঘাত লাগিলে তেওঁৱে আনৰ মৃত্যু কামনা কৰে। এইটোৱে মানুহৰ চৰিত্ৰ। জীৱনত বহুত বেছি মূল্যৱান বস্তু পাব, কিন্তু নিজৰ পৰিয়ালৰ দৰে শান্তি ঠাই ক'তো বিচাৰি নাপাব। যদি ভালপোৱা মানুহজন কাষত নাথাকে তেওঁৰ প্ৰতি অভিযোগ কৰি কি লাভ? আজিৰ পৃথিৱীত মানুহক বিশ্বাস কৰা বহুত কঠিন। যাক আপুনি বিশ্বাস কৰিব তেওঁৱে আপোনাৰ মন ভাঙি আঁতৰি যাব। পুৰুষৰ খং আৰু নাৰীৰ অভিমান যেতিয়া একেলগে হয় তেতিয়াই সেই সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তিৰ আগমন ঘটে।
এটা সুন্দৰ জীৱন শেষ কৰাৰ কাৰণে এজন মানুহৰ মিছা ভাল পোৱাৰ অভিনয়ে যথেষ্ট। এগৰাকী নাৰীয়ে এজন পুৰুষৰ পৰা সময়, সন্মান, বিশ্বাস আৰু যত্ন বিচাৰে। সেইকেইটা পালেই নাৰীৰ জীৱন ধন্য হৈ যায়। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ ব্যক্তিয়ে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। আপুনি মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাব, কিয়নো কিছুমান মানুহৰ জিভাখনত মিঠা থাকে আৰু অন্তৰত বিষ থাকে। যিজনে আপোনাক আঘাত দিয়ে তেওঁ সকলো কথাই হঠাৎ পাহৰি যায়, কিন্তু যি আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিলেও পাহৰিব নোৱাৰে। আপুনি যিমানেই বেয়া পৰিৱেশত নাথাকক কিয়, আপোনাৰ মাজত যদি ভাল গুণ থাকে তেন্তে সময়ৰ লগে লগে তাৰ সৌন্দৰ্য ফুটি উঠিবই। আপুনি কেতিয়াও কষ্ট আৰু ভালপোৱা আনৰ আগত প্ৰকাশ নকৰিব, কিয়নো কষ্ট প্ৰকাশ কৰিলে আপুনি হাঁহিৰ পাত্ৰ হ'ব আৰু ভালপোৱা প্ৰকাশ কৰিলে আপুনি অৱহেলাৰ পাত্ৰ হ'ব। যেতিয়া আপুনি সম্পূৰ্ণৰূপে শূন্যতাৰ সৈতে মুখামুখি হ'ব তেতিয়াই বুজিব যে আমাৰ জীৱনত নিজৰ বুলিবলৈ একোৱেই নাই, কাৰণ শূন্যতাৰ সৈতে কোনো লগ নিদিয়ে। আপোনাৰ সময় বেয়া চলি আছে বুলি সকলো সময়তে দুখী হৈ নাথাকিব, কিয়নো সুখ দুখ আমাৰ জীৱনত কেতিয়াও চিৰস্থায়ী নহয়। আপোনাৰ লগত কোন থাকিব বা কোন নাথাকে সেইটো নিৰ্ভৰ কৰে মাথো আমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিতহে। মানুহ আচলতে ভালপোৱাৰ অভাৱত শেষ হৈ নাযায়, শেষ হয় কেৱল মিছা ভালপোৱা আৰু বিশ্বাসঘাতকতাৰ যন্ত্ৰণাৰ বলি হৈহে। আমাৰ জীৱনত ভাল সময়ে এটা সুন্দৰ স্মৃতি হৈ ৰৈ যায় আৰু বেয়া সময়ে আমাক এটা ভাল শিক্ষা দি থৈ যায়।